আজি মঙ্গলদৈ দৰঙৰ কাৰণে সুখবৰ আমাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া লগতে আমাৰ অসমৰ যশস্বী মানৱ দৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৰঙলৈ মঙ্গলদৈলৈ আহিব এছপিৰেশ্যন ডিষ্ট্ৰিক্ট হিচাপে চিভিল হস্পিটেল আৰু স্কিল ইউনিভাৰ্চিটি যেটো আমাৰ নিৰ্মিত বাইপাছ সেইটো পৰিদৰ্শন কৰিব কিন্তু আমাৰ ভাল খবৰ যে আমাৰ মঙ্গলদৈ চিভিল হস্পিটেলৰ প্ৰাংগণতে ক্ৰিটিকেল কেয়াৰ ব্লক 50খন বেডৰ প্ৰায় 24 কোটি টকাৰ নিৰ্মিত হ'ব সেইটো আধাৰশিলা কৰিব আৰু ইতিমধ্যে আমাৰ সাংসদ মহোদয়ৰ নেতৃত্বত যেটো বাইপাছ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অশেষ প্ৰচেষ্টাৰ ফলত যেটো বাইপাছ হৈ আছে সেই বাইপাছৰ কামৰ নিৰ্মিত কামৰ বুজ ল'ব স্কিল ইউনিভাৰ্চিটিৰ বুজ ল'ব তো আমাৰ কাৰণে আজি মঙ্গলদৈৰ কাৰণে সুখবৰ মই আপোনালোকৰ জৰিয়তে আমাৰ স্বাস্থ্যমন্ত্ৰী জে.পি. নাড্ডা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োগৰাকীকে সাদৰ সম্ভাষণ জনাইছোঁ আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আমাৰ মঙ্গলদৈবাসী দৰঙবাসীয়ে যথেষ্টখিনি লাভান্বিত হৈছে বা উপকৃত হৈছে এই চৰকাৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মঙ্গলদৈখনৰ প্ৰতি যিটো স্নেহ ইতিমধ্যে মঙ্গলদৈ এখন মেডিকেল কলেজৰ কথাও তেখেতে ইতিমধ্যে উপস্থাপন কৰিছে আৰু আমি সেইখনো পাম তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে ইতিমধ্যে মাটিও হৈ গ'ল আমাৰ ইতিমধ্যে কেঞ্চাৰ হস্পিটেলখনো হ'ল তেখেতৰ নেতৃত্বত আৰু মই কেঞ্চাৰ হস্পিটেলতো জে.পি. নাড্ডা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত থাকিব আজি মঙ্গলদৈৰ কাৰণে সুখবৰ আৰু মই সকলোকে প্ৰায় 12 বজাত উপস্থিত হ'বৰ কাৰণে আহ্বান জনাইছোঁ মঙ্গলদৈ